ৰাজীৱৰ ভৰিটো কাটি পেলালে। হয়, ডক্টৰে ৰাজীৱৰ ভৰিটো কাটি পেলালে। আজি 6 বছৰ আগতে কিন্তু এই ৰাজীৱৰ ভৰি দুইটাই আছিল, কিন্তু ইমানেই ডাঙৰ এটা ঘটনা ঘটিছিল, যিটো ঘটনাত এই ৰাজীৱৰ ভৰিটো ভাঙি চিঙি চুৰমাৰ হৈ গৈছিল, যিটো নেকি ডক্টৰে ক'লে যে এই ভৰিটো ৰখাব পৰা নাযাব, গতিকে ভৰিটো কাটি পেলাব লাগিব বুলি কোৱাত ভৰিটো কাটি পেলালে। আৰু আটাইতকৈ দুখৰ কথা, যিটো নেকি আগতে দিন হাজিৰা কৰি যেনে তেনে ঘৰটো চলাই আছিল, কিন্তু এতিয়া দিন হাজিৰা কৰিবলৈ যাব নোৱাৰে আৰু তেখেতৰ দুটি সন্তানৰ লগতে মানুহগৰাকী আছে। আৰু বহুত বেছি বেয়াও লাগিছে। সেইদিনাখন হঠাতে মোক দেখি পিনি ক'লে, দাদা আপোনাৰ ভিডিঅ'বিলাক চাওঁ, ভাল লাগে, দুখো লাগে বহুত, আপুনি মানুহক সহায় কৰি থাকে। তেনেকৈ কথাখিনি কোৱা দেখি মোৰো দুখ লাগিলে। আৰু ৰাজীৱৰ ওচৰলৈ আহি পিনি ৰাজীৱৰ লগত ভালদৰে চিনাকি হ'লোঁ আৰু ৰাজীৱে দুখৰ কথাখিনি ক'লত মোৰো বহুত বেছি বেয়া লাগিল। আৰু এতিয়া চলিব কৰিবৰ কাৰণে ৰাজীৱৰ যিহেতু বহুত অসুবিধা হৈছে আৰু বহুত অসুবিধাৰ সন্মুখীন হৈছে, গতিকে কৈছে কিবা এটা যদি দাদা মই কৰিব যদি পাৰোঁ বহুত বেছি ভাল হ'ব বুলি তেখেতে কৈছে। যিহেতু আমি ভৰিটোতো কেতিয়াও ঘূৰাই দিব নোৱাৰোঁ, যিটো হৈ গ'ল, আৰু ভগৱানে যিটো লৈ গ'ল সেইটোতো কেতিয়াও কৰিব নোৱাৰোঁ, কিন্তু অনাগত দিনবিলাকত যাতে চলিব কৰিবৰ কাৰণে সুবিধা হোৱাকৈ দোকান এখন কৰাই দিলে বেছি ভাল। নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, আজি আহিছিলোঁ ৰাজীৱৰ ওচৰলৈ আহিছিলোঁ। আপোনালোকে সকলোৱে জানে, ৰাজীৱক চিনি পায়, ৰাজীৱৰ ঘটনা পৰিঘটনাটোৰ কথা সকলোৱে জানে, জ্ঞাত। আৰু কি হয়, ৰাজীৱে নতুনকৈ দোকান এখন আৰম্ভ কৰিছে। দোকানখন চাম বুলি আহিছোঁ, লগতে কিবা এটা সহায় কৰিবলৈ বুলি আহিছিলোঁ। আৰু এমাহৰ পিছত আকৌ আহিম ৰাজীৱৰ ওচৰলৈ। ৰাজীৱক বহুতখিনি কথা ব্যৱসায় ক্ষেত্ৰত কৈছোঁ। মানে ওজনটো বেছি হৈছে ন? তুমি কিন্তু পাতল এটা যদি হয়, ধৰ তুমি প্ৰেক্টিচ কৰিব লাগিব প্ৰথমে। এইটোৱে তেনেকুৱাই প্ৰেক্টিচ কৰি আছিলোঁ, হৈ গৈছিলে। কেতিয়াবা আৰু পৰি যাওঁ, সেইটো কাৰণে আৰু দিগদাৰ হৈ যায় ন। প্ৰেক্টিচ কৰিলে নকৰিবা চাগে মোক। মানে এটা ভৰি দীঘল হয় নেকি? কোনটো? এইটো দীঘল হয়, এইটো দীঘল হৈ যায় আৰু এইটো দীঘল হয়। এইটো মানে এনেকুৱা এথলীয়া হ'বলগীয়া হয় নেকি? মানে ইটো ভৰিত প্ৰেছাৰটো বেছি পৰিব তেতিয়া, হয় নহয়? এইটো অকণমান ছুটি হ'ব লাগে অকণমান, এইটো ন। আৰু আপোনালোকে জনাবচোন, যিসকলৰ অভিজ্ঞতা আছে প্ৰিয় বন্ধুসকল, যিহেতু এইটো ৰাজীৱক দিছিলে, কিন্তু এইটোৰ পৰা তেখেতে পৰি যায় বুলি কৈছে। এইটো অকণমান দীঘল হৈছে বুলি কৈছে। আৰু লগতে কি হয়, আৰু ৱেটটো এইটো বহুত যথেষ্ট আছে, মানে মই নিজে দাঙি চাইছোঁ, এইটো মানে ৱেটটো বহুত আছে হা, এইটো দেই। গতিকে ইয়াতকৈ মানে পাতল পায় নে নাপায় জনাবচোন। আৰু এনেকুৱা এটা এইবিলাক ক'ত পাম, কি পাম, আপোনালোকে সকলোৱে যদি পাৰে মোক জনাবচোন। ৰাজীৱৰ কাৰণে যদি সুবিধা হয় এনেকুৱা এটা ব্যৱস্থা। দোকানখন এইখন চাই লওক সকলোৱে। আমাৰ ৰাজীৱ একদম ধুনীয়া ল'ৰাটো, একদম ৰাজীৱৰ দোকানখন এইখন দেই। আপোনালোকে চাব, ধুনীয়াকৈ দোকান এখন ই খুলিছে। মোক কৈছে, দাদা মই দোকান এখন খুলিব বিচাৰোঁ, আনতকৈ পৃথককৈ থাকিব বিচাৰোঁ কৈছে। এইজন ল'ৰাই কি হয়, আপোনালোকে চাওক, ভৰি এটি তেখেতৰ নাই, কিন্তু আজিৰ দিনত হোৱাহেঁতেন বহুতে কিন্তু এইটো সুবিধা এটা ল'লেহেঁতেন।